নমস্কাৰ জনাইছো সকলোকে আজি মই পুনৰ এটা জব ইনফৰমেশন ভিডিঅ লৈ আপোনালোকৰ ওচৰলৈ আহিছো গ্ৰাম পঞ্চায়তৰ ৰিক্ৰুটমেন্টৰ ফালৰ পৰা কেইটামান পোষ্ট মুকলি হৈছে এই টোটাল পোষ্টৰ সংখ্যা হৈছে 1483 টা ভেকেন্সি হৈছে গ্ৰাম পঞ্চায়ত ভৰ্তি 2025 অৰ্গেনাইজেশ্যন ৰুৰেল ডেভেলপমেন্ট এণ্ড পঞ্চায়ত ৰাজ ডিপাৰ্টমেন্ট TNRD পোষ্ট নেম পঞ্চায়ত সেক্ৰেটাৰী টোটাল পোষ্ট 1483 এপ্লাই মোড অনলাইন who can apply all male and female আপোনালোক পুৰুষ মহিলা সকলোৱে ইয়াত এপ্লাই কৰিব পাৰিব Education qualification candidate should have passed 10th from recognized board or university or institute. Check notification for more details. আপোনালোক 10 pass হলেই হ'ব Selection process written exam document verification check notification for more details. আপোনালোকৰ written exam হ'ব ইয়াত তাৰ পিছত document verification হ'ব আৰু তাৰ পিছত যদি আপোনালোক selection হয় তেতিয়া হলে আপোনালোকৰ notification দিয়া হ'ব Important dates online form starting date 10 October 2025 আৰু last date for online apply 9 November 2025 ইয়াৰ অনলাইন আবেদন হৈ আছে আপোনাৰ 10 অক্টোবৰৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট আছে 9 নৱেম্বৰ লৈকে গতিকে এই সময়ৰ ভিতৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব গ্ৰাম পঞ্চায়ত ৰিকুৱাৰমেন্ট 2025 ৰ স্যালাৰিসমূহ ইয়াত দিয়া আছে আপোনালোকে চাই লওক 15900 ৰ পৰা আপোনালোকে ষ্টাৰ্টিং স্যালাৰি লাভ কৰিব Application fees for general OBC 100 for SC ST PWD 50 payment mode online by credit card or debit card net banking or other mode online মাধ্যমৰ জৰিয়তে আপোনালোকে পেমেন্ট কৰিব পাৰিব How to apply for গ্ৰাম পঞ্চায়ত ৰিক্ৰুটমেন্ট 2025 কেনেদৰে আপোনালোকে গ্ৰাম পঞ্চায়ত ৰিক্ৰুটমেন্ট 2025 ত আবেদন কৰিব পাৰিব সেই সম্পৰ্কত ইয়াত দিয়া আছে আপোনালোকক ডেসক্ৰিপচনত মই ইয়াৰ লিংক দি থৈছো তাত গৈ আপোনালোকে ক্লিক কৰি ইয়াত আবেদন কৰি ল'ব পাৰিব Candidate, please read the official notification carefully from the official website. গ্ৰাম পঞ্চায়তৰ যেটো official website আছে তাত গৈ আপোনালোকে notification খন ভালকৈ চাই ল'ব If it is online vacancy then please click on the link given below or visit the official website. যদি এটো অনলাইন ভেকেন্সি হয় তেনেহলে আপোনালোকক ইয়াত ক্লিক কৰিবলৈ কৈছে লিংকত গৈ আৰু official website টো চাই ল'বলৈ কৈছে Now register yourself then fill all The information like your personal details, education and fees তাৰ পিছত আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব পাৰে ইনফৰমেশন সমূহ আপোনালোকৰ পাৰ্সোনাল ইনফৰমেশন সকলোখিনি যেনে আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট ডেট অফ বাৰ্থৰ লৈকে আদি কৰি যিসমূহ ডকুমেন্টছ আছে তা হেখিনি দিব লাগিব আৰু পিছত এডুকেশনাল যিখিনি আপোনালোকৰ কোৱালিফিকেশন আছে হেসমূহ তাত দিব লাগিব যিখিনি তাত বিচৰা হৈছে আৰু ইয়াৰ পিছত আপোনালোকে ফিজটো তাত দিব লাগিব তাৰ পিছত প্লিজ ৰিমেম্বাৰ টু Upload correct photo and signature in online mode তাৰ পিছত আপোনালোকে এটা কথা মনত ৰাখিব লাগিব যে আপোনালোকৰ ফটো সমূহ ইয়াত যিখিনি ডিটেইলছ দিছিলে যিখিনি ডকুমেন্টছ দিছিলে সেই ডকুমেন্টছৰ ফটো সমূহ ইয়াত কিতামনৰ বিচৰা হয় হেসমূহ ভালকৈ আপোনালোকে তাত দিব লাগিব সিগনেচাৰটো ভালকৈ কৰিব লাগিব ফটোখন মেইন দে আপোনালোকে ফটোখন যিখন ফটো দিয়ে সেই ফটোখন স্পষ্ট হ'ব লাগিব আৰু জাহাতাহাকে মানে মাইলে নহব হে আৰু আজিলৈ ইমানখিনি আছিল ভিডিওটোত মাধ্যমত ক'বলগীয়া বাকি যদি কিবা বুজি নাপায় এই ক্ষেত্ৰত তেনেহলে মোক কমেন্ট মাধ্যমত জনাব মই আপোনালোকক সঠিক উত্তৰ দিবলৈ চেষ্টা কৰিম ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল জয় আই অসম